সন্মুখত জুজিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপ 2024 হাজু 16খন জিলাৰ খেলুৱৈ অসম জুজিৎসু সন্থাৰ প্ৰস্তুতি তুংগত অহা 17 অক্টোবৰত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তনুৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দ্বিতীয় সংখ্যক জুজিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপ 2024 অসম জুজিৎসু সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব 16খন জিলাই সমাৱেশ ঘটিব প্ৰায় 350 গৰাকী জুজিৎসু খেলুৱৈৰ 16 অনুৰ্ধ 18 অনুৰ্ধ 21 অনুৰ্ধ আৰু সিনিয়ৰ শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব প্ৰতিযোগিতাখনৰ বাবে চলিত মাহৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হৈছে খেলুৱৈৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইফালে এদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাজ্যিক প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম জুজিৎসু সন্থাৰ সভাপতি তথা এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উল্লেখ্য যে দ্বিতীয় জুজিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে 16খন জিলাৰ খেলুৱৈ বিগত 2 মাহৰ ভিতৰত তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট মাজুলী শিৱসাগৰ গোলাঘাট নগাঁও শোণিতপুৰ বিশ্বনাথ লখিমপুৰ কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য বঙাইগাঁও কাছাৰ আদি স্থানত অনুষ্ঠিত জিলা পৰ্যায়ৰ চেম্পিয়নশ্বিপৰ পৰা ৰাজ্যিক চেম্পিয়নশ্বিপৰ বাবে কৰা হ'ল খেলুৱৈ বাছনি কাছাৰ কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ শোণিতপুৰ আদি স্থানত কিছুদিনৰ পূৰ্বে অনুষ্ঠিত জিলা পৰ্যায়ৰ জুজিৎসু চেম্পিয়নশ্বিপত উপস্থিত থাকি ৰাজ্যিক চেম্পিয়নশ্বিপৰ বাবে খেলুৱৈসকলৰ প্ৰস্তুতিৰ বুজ লৈ অসম জুজিৎসু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাৱে ইফালে এই ৰাজ্যিক প্ৰতিযোগিতাখনৰ পৰাই নৱেম্বৰত অনুষ্ঠিত হ'ব লগা সিনিয়ৰ নেশ্যনেলৰ বাবে অসম দলটো গঠন কৰা হ'ব ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় সংখ্যক জুজিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপ 2024 এই চেম্পিয়নশ্বিপৰ আচলত ধৰি নেশ্যনেলৰ বাবে বাছনি হওক অভিলেখ সংখ্যক অসমৰ জুজিৎসু খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি